মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ নং ৩ পানী পাঠটোৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। অনুশীলনী ১ নম্বৰ উত্তৰ লিখা। ক. আমি কেনেকুৱা পানী খাব লাগে? উত্তৰ আমি বিশুদ্ধ পানী খাব লাগে। খ. বীজাণুযুক্ত পানী খালে কি হয়? উত্তৰ বীজাণুযুক্ত পানী খালে বিভিন্ন ৰোগ হয়, যেনে জ্বৰ, পেটৰ বিষ আদি। গ. পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি? উত্তৰ পানী উতলাই বা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি। ঘ. পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা। পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখিব কৈছে। পানীত গোটা বস্তু আৰু জুলীয়া বস্তু পমি যায়, সেইমতে মই উত্তৰটো লিখিছোঁ, চাই লোৱা। উত্তৰ পানীত পমি যোৱা ৫ বিধ গোটা বস্তুৰ নাম হ'ল চেনি, নিমখ, চূণ, ফিটকিৰি, ছ'ডা আদি। পানীত পমি যোৱা ৫ বিধ জুলীয়া বস্তু হ'ল মৌ, নেমুৰ ৰস, গাখীৰ, ফলৰ ৰস, এলকহল। অংশ: নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে? উত্তৰ নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক সূৰ্যৰ ধাৰা ভাপলৈ পৰিৱৰ্তন কৰে। ২ নম্বৰ খালী ঠাই পূৰ কৰা। ক. শিল বৰষুণত পানী থাকে। খ. সাগৰৰ পানী লুণীয়া। গ. পানী উতলালে বেমাৰৰ বীজাণু মৰে। ঘ. তাপ পালে পানী ভাপলৈ পৰিৱৰ্তন হয়। অংশ: পানীৰ ভাপ চেপা কৰিলে ক্ষুদ্ৰ কণিকাত সলনি হয়। ৩ নম্বৰ ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়? উত্তৰ ঘৰুৱা কামৰ বাহিৰে গা ধোৱা, বাচন ধোৱা, ফুলত পানী দিয়া, কাপোৰ ধোৱা আদি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়। ৪ নম্বৰ বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা হয়? উত্তৰ বেছি বৰষুণ দিলে আমাৰ বহুত অসুবিধা হয়, যেনে জ্বৰ, কাহ হ'ব পাৰে, মহৰ উপদ্ৰৱ বাঢ়িব, বানপানী হোৱাৰ সম্ভাৱনা হ'ব পাৰে। ৫ নম্বৰ জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা। এইটো জলচক্ৰৰ এখন ছবি আঁকি তোমালোকে ৰং কৰিবা নিজে নিজে। ৬ নম্বৰ দলত আলোচনা কৰি বিদ্যালয়ৰ খোৱাপানীৰ ব্যৱস্থা সম্বন্ধে এখন প্ৰতিবেদন যুক্ত কৰা। শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল'বা। খোৱাপানীৰ ব্যৱস্থা সম্বন্ধে এখন প্ৰতিবেদন যুক্ত কৰিবলৈ কৈছে। তলত দিয়া আছে বিদ্যালয়ত খোৱাপানী ক'ৰ পৰা লোৱা হয়? তোমাৰ বিদ্যালয়ৰ খোৱাপানী ক'ৰ পৰা লোৱা হয়, সেই যুক্তমতে এইটো লিখিবা। যদি তোমালোকৰ পানীকল, দমকল নাই, তেনেহ'লে খোৱাপানী ক'ৰ পৰা পোৱা? পানীকল, দমকল নাই, তেনেহ'লে খোৱাপানী ক'ৰ পৰা লোৱা, সেইমতে এইটো লিখিবা। সকলোবোৰ টেপ বা দমকলত পানী থাকেনে? তোমালোকৰ বিদ্যালয়ৰ সকলোবোৰ টেপ বা দমকলত পানী আছেনে? সেইমতে উত্তৰটো লিখিবা। পানী থোৱা পাত্ৰবোৰ ঢাকি থোৱা থাকেনে? পানী থোৱা পাত্ৰবোৰ যেনে টেংকি ঢাকি থোৱা আছেনে? সেইমতে উত্তৰটো লিখিবা। পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে? পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে? সেইমতে উত্তৰটো লিখিবা। পানীখিনি কি ব্যৱস্থাৰে খোৱাৰ উপযোগী কৰা হয়? পানীখিনি কেনেকৈ খোৱাৰ উপযোগী কৰা হয়? ফিল্টাৰ কৰি বা উতলাই পানীখিনি খোৱাৰ উপযোগী কৰা হয়। মোৰ চেনেলটোলৈ যদি নতুন আহিছা, তেনেহ'লে মোৰ চেনেলটো লাইক কৰিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।